দেশৰ সৈতে বিশ্বাসঘাতকতা কৰা অসমৰ এজন CRPF জোৱান টকাৰ বাবে বাংলাদেশীক সহায় CRPF জোৱান ধ্ৰুৱজ্যোতি দাসৰ CRPF স্বামীৰ বিৰুদ্ধে পত্নীৰ ভয়ংকৰ অভিযোগ তাতে মানুহ পাৰ কৰাই দিয়ে ৰাতি বাংলাদেশৰ মানুহ এনেকুৱাকে চেনি তেনি কিবা কিবি এনেকুৱাকে পাৰ কৰে তাৰপিছত সেইবিলাক পইচা লয় ধৰা পৰে মই সেইবিলাক মানা কৰোঁ সেইকাৰণে মোক মাৰে মানে 2 নম্বৰী পইচা সোণ সেইবিলাক 2 নম্বৰীবিলাক আনিছিলে সেনেকুৱাকে বেলেগৰ পৰা কাঢ়ি ফেলে আনে ঘৰত মনে মনে আনে ৰাতি বাংলাদেশী মানুহ ঘৰৰ ভিতৰত লৈ আহে দেশৰ সৈতে বিশ্বাসঘাতকতা কৰি খাইছে জেলৰ ভাতু এইটো মানে কিমান 4 কোটি নে কিমান টকা পইচা সেনেকুৱা ধৰা পৰি ফেলে তাৰপিছত দুটাৰ লগত আৰু এটা আছে লগত তেওঁ বাহিৰৰ নামটো বাৰু নাজানো মই দুজনে মানে ধৰা পৰি ফেলে তেওঁকো জেলত দিছে এওঁকো দিছে হয় দেশৰ বীৰ জোৱানসকলে শত্ৰুৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়তে অসমৰ এজন জোৱানৰ কাণ্ডত তোলপাৰ লাগিছে CRPF জোৱান ধ্ৰুৱজ্যোতি দাসৰ ঘৰ মঙ্গলদৈৰ জাবেৰীকুছিত এইগৰাকী ধ্ৰুৱজ্যোতিৰ পত্নী 16 বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল দুয়ো পত্নীয়ে অভিযোগ কৰা অনুসৰি স্বামীৰ অনৈতিক কামত বাধা দিয়াৰ বাবেই পত্নীৰ ওপৰত চলাই নিৰ্যাতন আনকি শেহতীয়াভাৱে অন্য নাৰীৰ সৈতে CRPF স্বামীয়ে গঢ়ি তুলিছে প্ৰেমৰ সম্পৰ্ক আনকি তোক মাৰি পেলাম কি কৰিবি বুলিও পত্নীক ভাবুকিৰ অভিযোগ শুনক পত্নীয়ে কি অভিযোগ আনিছে স্বামীৰ বিৰুদ্ধে মোৰ স্বামীয়ে ধ্ৰুৱজ্যোতি দাস CRPFত থাকে তেওঁ মোক আজি 16 বছৰ ধৰি বিয়া কৰিছে তেওঁ অলপ 2 নম্বৰী কাম কৰে মানে শ্বিলঙৰ পৰা বাংলাদেশী মানুহ আনে মই সেইবিলাক কওঁ যে মোক সেইকাৰণে মানে মাৰে বেছিকৈ শ্বিলঙত তেওঁ আছিলে কি বুলি কয় ডিউটি আছিলে চিয়াডিত আছিলে চিয়াডি বেঞ্চত তাৰপিছত ধৰা পৰিছে এতিয়া ধৰা পৰি ফেলে 1 মাহমান দিল্লীত জেল খাটি আহিছে আহি ফেলে আকৌ এতিয়া ঘৰত মানে 2 নম্বৰী পইচা সোণ সেইবিলাক 2 নম্বৰীবিলাক আনিছিলে সেনেকুৱাকে বেলেগৰ পৰা কাঢ়ি ফেলে আনে ঘৰত মনে মনে আনে ৰাতি বাংলাদেশী মানুহ ঘৰৰ ভিতৰত লৈ আহে সেনেকুৱাকৈ তাতেও মই গৈছিলোঁ যাৱাৰ পিছত এই বাংলাদেশী মানুহবিলাক লৈ আহে মদ খাই হেৰি কৰে মই বোলো কিয় ইমান ৰাতি মানুহবিলাক বাহিৰৰ মানুহবিলাক লৈ আনিব লাগে সেইবিলাক কোৱাৰ পিছত মোক হাত কাটিছিলে হাতৰ আঙুলি কাটিছিলে মোক কাটি ফেলে তাৰপিছত ৰাতি আকৌ চিভিলত নিছে নি ফেলে কৈছে যে তাতে যাই ফেলে কৈছে কবি চব্জি কাটোতে আঙুলি কাটি গ'ল বুলি এতিয়া আকৌ চিয়াডিৰ পৰা আহি ফেলে এতিয়া CRPFত জইন হৈছে আজি 6 মাহ 7 মাহ হৈছে হয় দিল্লীত হয় 6 মাহ 7 মাহ আগতে জেল খাটিছিলে 2 নম্বৰী মানে মানুহ লৈ আহে আৰু 2 নম্বৰী কাৰণে ধৰা পৰিছিলে তেওঁ হয় বৰ্ডাৰত কাম কৰোঁতে 2 নম্বৰী হয় সোমাই দিয়াত পইচাখিনি মানে 2 নম্বৰী পইচা সিহঁতে লৈছে মানে বেলেগৰ পৰা পইচা লৈছে দাবী কৰি ফেলে লৈছে মানে ডাউকি বৰ্ডাৰ হয় ডাউকিত CRPFত কাম কৰিছিলে চিয়াডিত তাতে মানুহ পাৰ কৰাই দিয়ে ৰাতি বাংলাদেশৰ মানুহ সেনেকুৱাকে চেনি তেনি কিবা কিবি সেনেকুৱাকে পাৰ কৰে তাৰপিছত সেইবিলাক পইচা লয় ধৰা পৰে মই সেইবিলাক মানা কৰোঁ সেইকাৰণে মোক মাৰে হয় সেইটো মানে কিমান 4 কোটি নে কিমান টকা পইচা সেনেকুৱা ধৰা পৰি ফেলে তাৰপিছত দুটাৰ লগত আৰু এটা আছে লগত তেওঁ বাহিৰৰ নামটো বাৰু নাজানো মই দুজনে মানে ধৰা পৰি ফেলে তেওঁকো জেলত দিছে এওঁকো দিছে হিয়াৰ এনে বেলেগ মাইকীৰ লগত অবৈধ সম্পৰ্ক আছে হিয়াৰ সেইকাৰণে বেলেগ মাইকীক ফোন কৰি থাকে মোক এনে মাৰধৰ কৰি থাকে মই কিবা এটা ক'লে মানে মোক এনে মাৰে মোৰ ল'ৰা দুটা মই ফলত 4বাৰমান এজাহাত দিছিলোঁ কিন্তু মঙ্গলদৈ থানাতে দিছিলোঁ কিন্তু মোৰ এজাহাত দিয়াৰ পিছতো কোনো একশ্যন লোৱা নাই OC ছাৰহঁতে কোনো একশ্যন লোৱা নাই মানে এতিয়া মোৰ হাজবেণ্ডে কয় যে তই মোক কেছ দি ফেলে কি কৰিবি মোক একোৱে নকৰে পুলিচে মঙ্গলদৈৰ পৰা গৌতম চহৰীয়া ৰিপৰ্ট অসম লাইভ 24